শীতল বুকু তুঠে উৎসৱৰ মধু আলোড়ন। নমস্কাৰ, কেনে আছে সকলো? মই নতুন এটা ভিডিঅ'লৈ আপোনালোক আটাইকে স্বাগতম জনালোঁ। আজি 1 ব'হাগ 15 এপ্ৰিল বুধবাৰ। আজি অসমৰ সকলো ঠাইতে বিহু সন্মিলনীৰ পতাকা উত্তোলন কৰা হ'ব। লগতে শ্ৰীময়ী গীতটি গোৱা হ'ব। পুৰুষোত্তম দাস বিৰচিত এই গীতটি আজিও নতুন। মন পৰশা কিমান গীত আহে যায়, এই গীতটি কিন্তু এতিয়াও অন্তৰৰ কোহত সোমাই আছে। যেনেকৈ সাহিত্য সভাৰ গীতটো চিৰচেনেহী মোৰ ভাষা জননী, এইবাৰ নাচিবা নাই, সকলোৰে অন্তৰে অন্তৰে সোমাই আছে। এইবাৰ বিহুটো কিবা উৰুঙা উৰুঙা লগা নাইনে বাৰু? সেই গানৰ ৰজা, মানুহৰ প্ৰাণৰ ৰজা জুবিন গাৰ্গ যে নাই। যেতিয়া বিহু ফাংচনবোৰত জুবিন আহিব বুলি গম পায়, দূৰ দূৰণিৰ মানুহ আহি ভিৰ লাগি যায়। টিভিত চাই থাকোঁ, কি যে উৎসাহ মানুহবিলাকৰ, ল'ৰা ছোৱালী আৰু অন্যবিলাকৰো, ল'ৰা ছোৱালী বুলিয়েই নহয়, সকলো হৈ যায়। এবাৰ জুবিনৰ হাতখনকে চুব পৰা হ'লে, ক'ৰবাৰ পৰা কাৰবাৰবোৰ চাই থাকোঁ, কিবা এটা ভাল লাগে। কেতিয়াবা খং উঠে যদিও আকৌ তাৰ প্ৰতি এটা মৰমে সেইবোৰ চব পাহৰোঁ। কেতিয়াবা কিবা কিবি কামবিলাক কৰি থাকে, খঙো উঠি যায়, সেইটো স্বাভাৱিক। কিন্তু সেই মৰমটো কিন্তু কেতিয়াও অন্তৰৰ পৰা গুচি নাযায়। কিনো কৰি থাকে, দুষ্ট ল'ৰাটোৰ প্ৰতি যেনেকৈ আমাৰ কেতিয়াবা খং উঠে, আকৌ মৰম লাগে, ঠিক তেনেকুৱাই। এবাৰ আমাৰ বাইহাটা চাৰিআলিৰ সোণালী জয়ন্তীলৈ আহিছিলে বিহু। ভাবিছিলোঁ আমিয়ে যিহেতু কৰ্মকৰ্তা, এইবাৰ আমি ধুনীয়াকৈ মানে চাম, ভালকৈ চাম তেওঁক। আৰু 10 বজাতে মঞ্চখন আমি সাজু কৰি থৈ দিছিলোঁ। কোনো ধৰণৰ প্ৰগ্ৰেম ৰখা নাছিলোঁ, ধুনীয়াকৈ মুকলি কৰি থৈ দিছিলোঁ। কিন্তু কি হ'ব, সেই একেই। আহি মানে গান গাওঁতে গান গাবলৈ উঠোঁতে সেই যে 12টা বাজিল, 12টা বাজেই আৰু। কিন্তু কি অহা বুলি শুনিবহে পালে, সকলো মানুহ ক'ৰ পৰা আহিল হেঁচা ঠেলা কৰি। আমি মানে জুবিনৰ টিকনিডালো নেদেখা নিচিনা হৈ গ'লোঁ। ভাবিছিলোঁ এইবাৰ কথা পাতিম, ঠেলা হেঁচাৰ বাবে আমি পিছ পৰি আছোঁ বুলি। ভাবিছিলোঁ জুবিনক এইবাৰ নি পেলাই ভাত এসাঁজকে খুৱাম, কিন্তু নাই, সেইটোতো আৰু দূৰৰে কথা। ভাত এসাঁজ ক'ত খুৱাম, চুবুৰীকে নাপালোঁ। মই বোলো আমাৰ ঘৰতে ভাত খাইছোঁ, নাই। মানুহৰ যিটো সমাজৰ ঠেলা ঠেলি, মই 2টা গান শুনি একেবাৰে ঘৰ পালোহি। ঘৰৰ পৰাই শুনি থাকিলোঁ গানবোৰ। তাৰপিছত আহিল চাংচাৰি, তালৈকো মানুহবিলাকে ঢাপলি মেলিলে। আমাৰ ঘৰৰ ল'ৰাবিলাকেও একেবাৰে যোন য'ত আছে চব মানে গৈ বিহুতলিত ভৰি গ'লগৈ। তাৰপিছত কি হ'ব, আহিল ধুমুহা বতাহ। সেই ধুমুহা বতাহ আওকাণ কৰি মানুহবিলাকে চকীবিলাক মূৰত লৈ আছে। আমি খালি মাত্ৰ দূৰদৰ্শনৰ মানে পৰ্দাতহে দেখিছোঁ, টিভিৰ পৰ্দাতহে দেখিছোঁ এইবিলাক কাৰুকাৰ্য। তাৰপিছত লাহে লাহে দেখিছোঁ যে একেবাৰে বৰষুণ বোকা হৈ গ'ল ফিল্ডত। সেই বোকাত তাৰমানে এই শ্ৰীময়ী গীতটো শুনিলোঁ দেই। ৰৈ যাব নহয়। শীতল বুকু তুঠে উৎসৱৰ মধু আলোড়ন। গম্ভীৰ গিৰিবৰ প্ৰান্তৰ মনোহৰ ভেদাভেদ কৰি হৰি কত জাতি উপজাতি হাবিত কৰে নিৰ্মাণ। ফুলা চন্দে কৌটি কৌটি কণ্ঠে গাই কবে মিলনৰ গান। সৰগৰ
জনযত মন প্ৰাণ সৃষ্টিৰ সুৰ বাজে প্ৰীতিৰ পতাকা উৰে পুতুলৰ লৈ শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন শ্ৰীময়ী অসমীৰ শীতল বুকুত উঠে উৎসৱৰ মধু আলোড়ন কি যে বিহুৰ নিচা আছিল জুবিন গাৰ্গ খালি জুবিন দা ল'ৰা ছোৱালী সকলো মানে বলিয়া জুবিন দা আহিব চাবলৈ যাব কাকো ৰখাব নোৱাৰি আৰু সিহঁতৰ মৰমৰ জুবিন দা আহিব যে কাকো ঘৰত ৰখাব নোৱাৰি এয়া মৰমৰ জুবিন গাৰ্গ আৰু ভূপেন হাজৰিকাৰ নামতে এই মঞ্চ 2 দিনৰ মঞ্চখন দিয়া হৈছে ক'বলৈ ভাষাটো নাই হেৰাই গৈছে ভাষা জুবিন গাৰ্গ সেই দিনটোত যে বোকাত লুতুৰি পুতুৰি হৈ ল'ৰাবিলাকে যেতিয়া নাচিছিল ভাবিছোঁ সিহঁতে নিচা কৰিছে নেকি বাৰু আচলতে নহয় সিহঁতে নিচা কৰা নাছিল সিহঁতে সেইটো গানৰ নিচা সিহঁতে জুবিন গাৰ্গৰ মানে নিচাত কণ্ঠৰ নিচাত পগলা হৈ পেলাই তেনেকৈ মানে কৰিছিল সেই দিনবোৰ ঘূৰি আহিবনে বাৰু ইমান মনবিলাক বেয়া লাগিছে সঁচাকৈ আমাৰে বেয়া লাগিছে আমিতো সেইবিলাক কাম আমি কেতিয়াও নকৰোঁ বোকাত লুতুৰি পুতুৰি নহওঁ বা আমি যেনেকৈ নহওঁ আমি ইমান পগলা হৈ ঢকলৈও নাযাওঁ কিন্তু তথাপিও মনে মনে এনেকুৱা এটা দুখ লাগি আছে কিবা এটা নাই যেন লাগি আছে কি জানো হ'ল হঠাতে সেই সূৰ্যসম ল'ৰাটো হেৰাই থাকিল কোনেও মানি ল'ব নোৱাৰা এটা কথা কি জুবিন গাৰ্গ নোহোৱা হ'ব পাৰে জানো মোৰ নিজৰে তেনেকুৱা লাগিছিলে কি শুনিছোঁ এইটো ফেচবুকে এইবোৰ এনেই কথা কিছুমান যে লিখি থাকে নহয় ফেচবুকৰ ওপৰতেই মোৰ খং উঠিছিলে তাৰপিছত না এবাৰ 2বাৰ 3বাৰ 4বাৰ দেখিলোঁ তাৰপিছত চাই থাকা মই ভিডিঅ' এনেকুৱা লাগিছিল যে যেতিয়া 2011 চনত 5 নৱেম্বৰত যেতিয়া আমাৰ মৰমৰ আমাৰ শ্ৰদ্ধাৰ ভূপেন হাজৰিকা নোহোৱা হোৱা খবৰটো যেতিয়া আমি পাইছিলোঁ তেতিয়া মোৰ মানে ঠিক তেনেকুৱাই লাগিছিলে কাৰণ আমি ভূপেন হাজৰিকাৰ যুগৰ মানুহ আছিলোঁ আমি ভূপেন হাজৰিকাৰ গানেৰে ডাঙৰ হোৱা গতিকে সেই তেওঁ নোহোৱা হৈ যোৱা খবৰটো আমি মানি ল'বলৈ আচলতে খুব টান পাইছিলোঁ ইমান যে কান্দিছিলোঁ সেয়া ধুনী বাকী নাই ঠিক তেনেকুৱাই লাগিলে এতিয়া এই জুবিন গাৰ্গ ভূপেন হাজৰিকা বাৰু অকণমান বেমাৰ হৈ আছিলে গম পাই আছিলোঁ কিন্তু জুবিন গাৰ্গ তৎক্ষণাতে মানে নোহোৱা হৈ গ'ল ছিংগাপুৰলৈ যোৱা কথাও আমি নাজানো যেতিয়া খবৰটো পালোঁ তেতিয়াহে গম পালোঁ তেওঁ যে জুবিন গাৰ্গ আমাৰ মাজত নাই আৰু সেইটো কথা বাৰু মানি ল'ব পাৰিনে সেই সৰু গায়কজন সেই সুন্দৰ গায়কজন কি নাছিল তেওঁ সেই মৰমীয়াল গায়কজন নোহোৱা হৈ গ'ল আমাৰ মাজৰ পৰা আৰু যেতিয়া তেওঁ আহিব তাৰপৰা যেতিয়া আমিতো আৰু লাজ বুলিতো ক'ব নোৱাৰোঁ জুবিন গাৰ্গ আহিব এখন যেতিয়া ৰঙা ফ্লাইটত আহিল তেতিয়া যে সেই এয়াৰপৰ্টৰ ল'ৰাবোৰ যে কৰ্মচাৰীবিলাকে যেতিয়া দৌৰি গৈছিলে সেই ইউনিফৰ্ম পৰিহিত ল'ৰা ছোৱালীবিলাকে সিহঁতৰ নিয়ম কানুন চব বাদ দি মানে একেলগে জয় জুবিন দা বুলি দৌৰ মাৰি গৈছিলে যে সেই দৃশ্য মই যে এতিয়াও পাহৰিব নোৱাৰোঁ তাৰপিছতে যেতিয়া বৰঝাৰ বিমানবন্দৰৰ পৰা সেই ফুলৰ গাড়ীখনত যেতিয়া আহিছিলে গোটেই বাটখিনি 45 মিনিটৰ বাট 5 ঘণ্টা নে 6 ঘণ্টা লাগি গৈছিলে সেই দিনটোৰ কথা মনত পৰিলে এতিয়াও মানে কেনেকুৱা যে এটা দুখ লাগে নহয় আচলতে বিহুখন আহিছে বাবেই জুবিন গাৰ্গলৈ মনত পৰিছে যেনেকৈ মনত পৰিছিলে আমাৰ ভূপেন হাজৰিকালৈ বিহু বুলি ক'লে ভূপেন হাজৰিকা নোহোৱাৰ পিছত তেওঁলৈ মনত পৰিছিলে জুবিন গাৰ্গটো আছে আমাৰ কিন্তু তেওঁ যে নোহোৱা হৈ গ'ল এইটো আমাৰ কাৰণে এটা কম দুখৰ কথা নহয় আজি মোৰ বাৰে মানে মনত পৰি আছে আজি মানে কেনেকুৱা হৈছে মানুহবিলাকৰ কোনো যেন উৎসাহ নাই যদিও আমি ওলাই আহিছোঁ ধুনীয়াকৈ সাজপাৰ কৰি এইবাৰ কিন্তু আমাৰ বিহুখনলৈ সকলো আমাৰ অঞ্চলবাসী ৰাইজে ধুনীয়াকৈ চাদৰ মেখেলা পিন্ধি আহিছে আৰু পুৰুষসকলেও ধুনীয়াকৈ ধুতি চুৰিয়া পাঞ্জাবী পিন্ধি আহিছে ভাল লগা দৃশ্য পাই গ'লোঁ মোৰ মৰমৰ নাতিহঁতেও বিহুৱা কাপোৰ সাজ পোছাক পিন্ধি আছে আৰু ডাঙৰটোতে পিন্ধি আছেই সি
গৈছিল মোৰ লগতে, মই অসমীয়াও গাইছিলোঁ। ভিডিঅ'টো মই ইমানতে শেষ কৰিছোঁ। আপোনালোক সকলোৱে ভালে থাকক, সুস্থ থাকক আৰু বিহুৰ শুভেচ্ছা জনাইছোঁ। এই বিহুৱে যেন কঢ়িয়াই আনে আমালৈ শান্তি সম্প্ৰীতি, আমি সকলোৱে একতাৰ দোলেৰে যেন বান্ধ খুৱাই থাকিব পাৰোঁ, সেই আশা লৈ এই ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। আৰু মোৰ নাতিকেইটা খুব ভাল ভাল মানুহ হয়, তাকে আশা কৰিছোঁ। আপোনালোকে ভালে থাকক, সুস্থ থাকক আৰু মই নতুন এটা ভিডিঅ' লৈ আকৌ আহি আছোঁ আপোনালোকৰ মাজলৈ। আৰু যদি ভিডিঅ'টো মোৰ ভাল লাগিছে এটা লাইক কৰি দিব, কমেণ্ট কৰি দিব আৰু যদি পাৰে ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব মোৰ চেনেলটো। আহিছোঁ আজিলৈ, বাই বাই।